মই আজি আপোনালোকে লৈ আহিছোঁ কচু আৰু মাছৰে এখন তৰকাৰী। কচু মাছৰ এখন তৰকাৰী। তাৰ কাৰণে মই কচু লৈছোঁ, বিলাহী 2টা লৈছোঁ আৰু জলকীয়া 2টা লৈছোঁ, এখন জালুক লৈছোঁ আৰু আদা ৰচুন। এনেকৈ কৰি চুচুচাই লৈছোঁ। চুচুচাই লৈ ভালকৈ মই কচুখিনি এনেকৈ কাটি পেলাই ধুই ল'ম। ধুই লৈ এয়া চাওক, কচুখিনি ধোৱাৰ পাছত মই চচপেন এটাত কচুখিনি নিমখ অকণমান দি পেলাই কচুখিনি ভালকৈ অকণমান সিজাই ল'ম। এয়া মাছ ভজা তেল আছিলে, কেৰাহীত মাছ ভজা তেলতে মই এয়া 5 ফোৰণ দি দিছোঁ, আধা চামুচ শুকান জলকীয়া এটা দিছোঁ, হালধি আধা চামুচ দিছোঁ, আৰু এয়া আদা ৰচুন জালুক আৰু জলকীয়া মই এনেকৈ পিচি লৈছোঁ, ধুনীয়াকৈ দি দিলোঁ। আৰু কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিলোঁ। তাৰপাছত মই সিজাই থোৱা কচুখিনি ইয়াতে দি দিম। আৰু নিমখ, এয়া আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব। নিমখ দি পেলাই মই অকণমান দেৰি ভাজিব লাগিব। ঢাকোন মাৰি অকণমান দেৰি সিজিবলৈ দিম। এয়া চাওক, মোৰ কচু আৰু বিলাহীখিনি এয়া ধুনীয়াকৈ সিজি গ'ল, দেখিছেনে? ঢাকোন দি এনেকৈ সিজাই ল'ব, এনেকৈ ভাঙি দিব। সিজোৱা হৈ গ'ল, এতিয়া মই ইয়াতে পানী দিম। পানী দি পেলাই অকণমান উতলিবলৈ দিব ঢাকোন দি। এয়া চাওক, উতল অহাৰ পাছত তৰকাৰীখন মাছৰ, এতিয়া মই ইয়াতে মাছ দি দিওঁ। মই মাছ দি পেলাই ধুনীয়াকৈ অকণমান দেৰি 2 মিনিট উতলিবলৈ দিব। এয়া চাওক, কচু আৰু বিলাহীৰ মাছৰ তৰকাৰী। আপোনালোকে বনাই চাব আৰু খাই চাব আৰু কমেণ্ট কৰি জনাব।